ৰাহুল গান্ধী ডাঙৰীয়াই যিটো কথা কৈছে সেইটো সঠিক কথা কৈছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কথা জানে কাৰণেই বিজেপিৰ চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে তেওঁ বিজেপিলৈ ঢাপলি মেলিছে আৰু ৰাহুল গান্ধী ডাঙৰীয়াই এইটোও সঠিক কৈছে যে কংগ্ৰেছৰ যিদিনা চৰকাৰ হ'ব সেইদিনাখন হিমন্ত বিশ্ব শৰ্মাই আকৌ কংগ্ৰেছলৈ আহিবলৈ ঢাপলি মেলিব কংগ্ৰেছী নেতাসকলৰ হাতে ভৰিয়ে ধৰিব কংগ্ৰেছত আহিবলৈ ঠিক কথাই কৈছে কাৰণ হিমন্ত বিশ্ব শৰ্মা ক্ষমতা নোহোৱাকৈ এক ছেকেণ্ডো থাকিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা বোধ কৰোঁ ভাৰতৰ একমাত্ৰ ৰাজনৈতিক নেতা যিজনে ক্ষমতা নোহোৱাকৈ এক ছেকেণ্ডো থাকিব নোৱাৰে শাসনাধিষ্ঠ দলত তেওঁ থাকিবই লাগিব ক্ষমতাত টিকি থাকিবলৈ হিমন্ত বিশ্ব শৰ্মাই তেজৰ ফাকু ফেলিবলৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে হিমন্ত বিশ্ব শৰ্মাক ক্ষমতা লাগে অকল আৰু ক্ষমতাৰ কাৰণে কিমান মানুহৰ তেজ বয় বক তাতে তেখেতৰ আপত্তি নাই কাৰণ ক্ষমতাৰ কাৰণে উন্মাদ হৈছে তেখেতে কিবাকে মুখ্যমন্ত্ৰীৰ আসন পাইছে আৰু সেই মুখ্যমন্ত্ৰীৰ আসনখন তেখেতে ধৰি ৰাখিব খুজিছে কিন্তু অদৃষ্টই কি লিখিছে কপালত কোনো নাজানে অদৃষ্টৰ কথা কোনো নাজানে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰে অকণমান আভাস পাইছে যেনেকৈ যোৰহাটত তেখেতে কংগ্ৰেছক পৰাজিত কৰিবলৈ বিজেপিক জয়যুক্ত কৰিবলৈ উঠি পৰি লাগিছিলে সেই একে কৌশল গ্ৰহণ কৰিছে কিন্তু অদৃষ্টৰ খেল হয়তো বেলেগ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে সেই কথা হয়তো ক'ৰবাত তেখেতেও গম পাইছে যাৰ কাৰণে তেজৰ ফাকু খেলিবলৈ আৰম্ভ কৰিছে চাওক ৰাষ্ট্ৰ আমাৰ ৰাষ্ট্ৰ কল্যাণকামী ৰাষ্ট্ৰ আৰু কল্যাণকামী ৰাষ্ট্ৰত সদায় নাগৰিকসকলৰ দুখ দুৰ্দশাৰ কথা ৰাষ্ট্ৰই অনুভৱ কৰিব লাগিব ৰাষ্ট্ৰই সদায় দুখীয়া দৰিদ্ৰ জনগণৰ দুখ দুৰ্দশাৰ কথা ভাবিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাই এইটো কথা স্পষ্ট কৰক যে হিমন্ত বিশ্ব শৰ্মাই যিসকলক বাংলাদেশী বুলি কয় যদি তেওঁলোকে বাংলাদেশী হয় তেওঁলোকক আকৌ ক্ষতিপূৰণ কিয় দিব লাগে বাংলাদেশীৰ একমাত্ৰ ঠিকনা হ'ব বাংলাদেশীক কোনো ক্ষতিপূৰণ দিয়াৰ কথা নাই হিমন্ত বিশ্ব শৰ্মাই সদায় দ্বিচাৰিতা কৰে উচ্ছেদিত লোকসকলক বাংলাদেশীয় বুলি কয় আকৌ ক্ষতিপূৰণো দিয়ে দুয়োটাতো একেলগে হ'ব নোৱাৰে ক'ৰবাত নহয় ক'ৰবাত হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰদ্ৰোহ কৰি আছে হয় স্বদেশীসকলক বাংলাদেশী কোৱাটো এটা ৰাষ্ট্ৰদ্ৰোহী আৰু যদি কোনোবা বাংলাদেশী হয় সেই বাংলাদেশীক ক্ষতিপূৰণ দিয়াটো সেইটো এটা ৰাষ্ট্ৰদ্ৰোহ চাওক কংগ্ৰেছ চৰকাৰে সদায় দুখীয়া দৰিদ্ৰ জনগণৰ কথা চিন্তা কৰিব আৰু এইটো ৰাষ্ট্ৰৰ দায়িত্ব কল্যাণকামী ৰাষ্ট্ৰৰ দায়িত্ব আৰু যিসকলৰ সদায় উচ্ছেদৰ পূৰ্বে বিকল্প পুনৰ সংস্থাপনৰ ৰোডমেপ থাকিব লাগে বিকল্প পুনৰ সংস্থাপনৰ ৰোডমেপ নোহোৱাকৈ কোনো ধৰণৰ উচ্ছেদ হোৱা উচিত নহয় আৰু যিসকল ভূমিহীন লোক সেই লোকসকলক মাতি দিব লাগিব চাওক মই পুনৰবাৰ কৈছোঁ যে কল্যাণকামী ৰাষ্ট্ৰৰ দায়িত্ব হৈছে দুখীয়া দৰিদ্ৰ নিচলাসকলৰ প্ৰতি ন্যায় কৰা আৰু যিসকলক অনাহকত ঘৰ ভাঙি দিছে তেওঁলোকক ঘৰ পুনৰ সাজি দিয়াটো যিসকলক অন্যায়ভাৱে উচ্ছেদ কৰিছে তেওঁলোকক পুনৰ ঘৰ সাজি দিয়াটো কল্যাণকামী ৰাষ্ট্ৰৰ দায়িত্ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ